মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ অৰ্থনীতি বিজ্ঞান খণ্ডৰ প্ৰথম অধ্যায়টোৰ প্ৰশ্ন উত্তৰকেইটা। প্ৰথম অধ্যায়টোৰ নাম হৈছে বিত্তীয় সাক্ষৰতা। ঠিক আছে, তোমালোকৰ কাৰণে এইটো অধ্যায়ৰ গোটেইকেইটা প্ৰশ্ন উত্তৰ মই মাৰ্ক অনুযায়ী একেবাৰে শ্বৰ্টকৈ লিখি থৈছোঁ। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু প্ৰশ্ন উত্তৰকেইটা লিখি ল'বা। ঠিক আছে, তো এইটো নতুন কিতাপৰ ভিডিঅ' হয়। ঠিক আছে, তোমালোকক যিটো মানে আগৰ যিটো মানে হেৰি আছিলে ৰাজনীতি অৰ্থনীতি খণ্ড আছিলে এইটো চেঞ্জ হৈছে। ঠিক আছে, এইটো নতুনকৈ দিছে। ঠিক আছে, 2026ত এইটো নতুনকৈ দিছে। গতিকে তোমালোকে শেষলৈকে চাবা আৰু প্ৰশ্ন উত্তৰকেইটা লিখি ল'বা। ঠিক আছে, অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ প্ৰশ্ন উত্তৰকেইটা যে আলোচনা কৰা হ'ব। ঠিক আছে, আৰু গোটেইকেইটা প্ৰশ্ন উত্তৰ কিন্তু তোমালোকে শ্বৰ্টকৈ পাবা। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পাঠটো পঢ়িবা, কাৰণ এতিয়া তোমালোকে ক্লাছ 10ত পঢ়ি আছা। ঠিক আছে, মেট্ৰিকৰ তৈয়াৰী কৰি আছা। গতিকে তোমালোকে ভালকৈ পঢ়িবা, চেপ্টাৰটো পঢ়ি বুজি ল'বা। ঠিক আছে, যেতিয়া বুজিবা তেতিয়া যদি কিবা এটা কুৱেশ্যন আনচাৰ পাহৰি যোৱা তথাপিও তোমালোকে বনাই পিনে পৰীক্ষাত লিখি থৈ আহিব পাৰিবা। ঠিক আছে, গতিকে তোমালোকে চেপ্টাৰটো পঢ়ি বুজি ল'বা। আৰু বাকী মই তোমালোকৰ কাৰণে কিছুমান MCQ লিখি থৈছোঁ। ঠিক আছে, ভিডিঅ'টোৰ শেষৰ ফালে তোমালোকে কেইটামান MCQ পাই যাবা, কাৰণ আজিকালি তোমালোকক MCQ ৰ প্ৰশ্ন সোধে হয়নে। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা, হ'ব। ঠিক আছে, তো ব'লা প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰি দিওঁ। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কিন্তু পাঠটো পঢ়াৰ পিছত এইখিনি পঢ়িবা। ঠিক আছে, মূল বিষয়সমূহ এইখিনি তোমালোকে পঢ়িবা। এইখিনি কি জানা, মানে গোটেই চেপ্টাৰটোত কি কি আলোচনা কৰা হৈছে সেইখিনিক ইয়াত থুলমূলকৈ দিয়া আছে। ঠিক আছে, গতিকে তোমালোকে এইখিনি পঢ়িবা। এইখিনি পঢ়ি যদি এবাৰ তোমালোকে বুজি লোৱা তেনেহ'লে মানে গোটেই চেপ্টাৰটোৱে মানে বুজি লৈছা তেনেকুৱা হ'ব আৰু। ঠিক আছে, বা এইখিনি যদি তোমালোকে মাজে মাজে এবাৰ পঢ়া, মানে সপ্তাহত বা মাহৰ মূৰে মূৰে যে এবাৰ পঢ়া, তেনেহ'লে গোটেই চেপ্টাৰখিনি তোমালোকৰ মনলৈ আহি যাব। ঠিক আছে, গতিকে তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়িবা আৰু ইয়াৰ পৰা প্ৰশ্ন আহে। ঠিক আছে, মানে পাঠত আলোচনা কৰা মূল বিষয়খিনি ইয়াত দিয়া আছে। ঠিক আছে, গতিকে এইখিনি তোমালোকে পঢ়িবা। তো ছাত্ৰ-ছাত্ৰীসকল বলা প্ৰশ্নটোকেইটা আলোচনা কৰা আৰম্ভ কৰি দিওঁ। ঠিক আছে, তো চোৱা, প্ৰথমে তোমালোকক দিছে অতি সংক্ষিপ্ত উত্তৰৰ প্ৰশ্ন, ভেৰি শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যনছ। ঠিক আছে, এই যে তোমালোকক 10টা প্ৰশ্ন দিছে, এই প্ৰশ্নকেইটা 1 মাৰ্কৰ হয়। ঠিক আছে, সেইকাৰণে কৈছে অতি সংক্ষিপ্ত উত্তৰৰ প্ৰশ্ন। ঠিক আছে, গতিকে গোটেইকেইটা প্ৰশ্নটো তোমালোকৰ কাৰণে মই শ্বৰ্টকৈ লিখি থৈছোঁ। চোৱা, প্ৰথমে দিছে তোমালোকক বেংক কি, অৰ্থাৎ হোৱাট ইজ বেংক। তো এইটোৰ কাৰণে ইয়াত চোৱা মই চিন দি থৈছোঁ কিতাপতেই, কাৰণ বহুতে কয় যে ছাৰ কিতাপত দেখাই দিয়ক উত্তৰটো ক'ত আছে। তোমালোকে পাঠটো পঢ়িলেই তোমালোকে গম পাবা যে উত্তৰবিলাক ক'ৰ পৰা দিয়া হৈছে। চোৱা, ইয়াত দিয়া আছে বেংক কি, হোৱাট ইজ বেংক। তো ইয়াত ডেফিনেশ্যনটো দিয়া আছে, অৰ্থাৎ সংজ্ঞাটো দিয়া আছে বেংকৰ। চোৱা, বেংক এটা বিত্তীয় প্ৰতিষ্ঠান যি গ্ৰাহকৰ ধন জমা লোৱা, দাবী অনুসৰি পৰিশোধ কৰা আৰু ঋণৰ ব্যৱসায় কৰে। তোমালোকে এইখিনিও লিখিব পাৰা, বা মই আৰু অলপ ভালকৈ লিখি দিছোঁ তোমালোকৰ কাৰণে। তোমালোকে এইদৰে লিখা যদি তেনেহ'লে আৰু বেছি ভাল হ'ব। ঠিক আছে, এইদৰে তোমালোকে লিখি ল'বা যে বেংক হৈছে এটা বিত্তীয় প্ৰতিষ্ঠান যিয়ে গ্ৰাহকৰ ধন জমা ৰাখে, দাবী অনুসৰি ধন ঘূৰাই দিয়ে আৰু ঋণ প্ৰদানৰ ব্যৱসায় কৰে। ঠিক আছে, তোমালোকে এইদৰে লিখি ল'বা, তেনেহ'লে আৰু বেছি ভাল হ'ব। ঠিক আছে, এইদৰে লিখি ল'বা। 1 মাৰ্কৰ প্ৰশ্ন হয়, সেইকাৰণে মই উত্তৰটো একেবাৰে শ্বৰ্টকৈ লিখিছোঁ। ঠিক আছে, ক্লাছ 10ত পঢ়ি আছা আৰু এইটো যিহেতু বেংকৰ ডেফিনেশ্যন সুধিছে, গতিকে ইয়াতকৈ আৰু শ্বৰ্টকৈ লিখিব নোৱাৰি। ঠিক আছে, ইয়াতকৈ শ্বৰ্ট কৰিবলৈ যদি যোৱা তেনেহ'লে তোমালোকে মাৰ্কছ নাপাবা। ঠিক আছে, মেট্ৰিকৰ বছৰ, গতিকে অলপ কষ্ট কৰিবই লাগিব। ঠিক আছে, অলপ হাৰ্ড ৱৰ্ক আৰু অলপ স্মাৰ্ট ৱৰ্ক কৰিব লাগিব, অৰ্থাৎ বুজি পোৱাকৈ তোমালোকে বেছিকৈ পঢ়িব লাগিব। ঠিক আছে, বেছিকৈ পঢ়িব লাগিব আৰু বুজি পোৱাকৈ পঢ়িব লাগিব। ঠিক আছে, তো লিখি লোৱা ধুনীয়াকৈ উত্তৰটো। এতিয়া 2 নম্বৰ প্ৰশ্নটোত চোৱা, এতিয়া তোমালোকক দিছে ডেবিট কাৰ্ড কি। ডেবিট কাৰ্ড মানে ATM কাৰ্ড। ঠিক আছে, তো ইয়াত মই লিখি দিছোঁ উত্তৰটো, তোমালোকে এইদৰে লিখিবা যে ডেবিট কাৰ্ড হৈছে এক বৈদ্যুতিক পৰিশোধ, অৰ্থাৎ ইলেক্ট্ৰনিক পে'মেণ্ট কাৰ্ড, যাৰ জৰিয়তে গ্ৰাহকে নিজৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ ধন লেনদেন কৰিব পাৰে। ঠিক আছে, ডেবিট কাৰ্ড কেনেকৈ ইউজ কৰে তোমালোকে জানানে। ডেবিট কাৰ্ড ATM মেচিনত সোমাই দি তাৰপিছত পিনটো ইণ্টাৰ কৰিলে আমি ডেবিট কাৰ্ডৰ জৰিয়তে বেংকত টকা থ'বও পাৰি, আকৌ বেংকৰ পৰা টকা উঠাবও পাৰি। ঠিক আছে, গতিকে এইখিনি লিখি দিবা। আৰু চোৱা, কিতাপত ইয়াত মই দাগ দি থৈছিলোঁ, তোমালোকে কিতাপৰ পৰা চাইছেও লিখিব পাৰা। মই ধুনীয়াকৈ দাগ দি থৈছিলোঁ তোমালোকৰ সুবিধাৰ কাৰণে, যাতে তোমালোকে গম পোৱা উত্তৰটো ক'ৰ পৰা লোৱা হৈছে। ইয়াৰ পৰা লোৱা হৈছে, চোৱা ইয়াত ধুনীয়াকৈ দিয়া আছে। ডেবিট কাৰ্ড হৈছে এক বৈদ্যুতিক পৰিশোধ বা ইলেক্ট্ৰনিক পে'মেণ্ট। তোমালোকে ইচ্ছা কৰিলে তোমালোকে যদি চোৱা তেনেহ'লে এই ইংৰাজী শব্দটো নিলিখিলেও হ'ব। ঠিক আছে, মানে কিছুমান শব্দ আছে যিবিলাক মানে আমি ইংলিছত পঢ়িলে ভালকৈ বুজি পাওঁ, সেইকাৰণে দি দিছে তোমালোকৰ সুবিধাৰ কাৰণে,
যাতে তোমালোকে সহজতে বুজি পোৱা ঠিক আছে ডেবিট কাৰ্ড হৈছে এক বৈদ্যুতিক পৰিশোধ কাৰ্ড যি কাৰ্ড বেংকে নিজৰ গ্ৰাহকক প্ৰদান কৰে তোমালোকে এইখিনি লিখিব পাৰা আৰু সো ইয়াত কি কৈছে ইয়াক সংক্ষেপে এটিএম কাৰ্ড বুলি কোৱা হয় ডেবিট কাৰ্ডক সংক্ষেপে কি বুলি কোৱা হয় এটিএম কাৰ্ড বুলি কোৱা হয় তোমালোকক পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে যে ডেবিট কাৰ্ডক সংক্ষেপে কি কাৰ্ড বুলি কোৱা হয় বা ডেবিট কাৰ্ডৰ আন এটা নাম কি তোমালোকে এটিএম বুলি লিখিবা ঠিক আছে হ'ব ওকে তোমালোকে 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ এইখিনিও লিখিব পাৰা বা তোমালোকে এইখিনিও লিখিব পাৰা তোমালোকৰ ইচ্ছা ঠিক আছে ডেবিট কাৰ্ড হৈছে এক বৈদ্যুতিক পৰিশোধ কাৰ্ড যাৰ জৰিয়তে গ্ৰাহকে নিজৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ ধন লেনদেন কৰিব পাৰে ঠিক আছে ধন বেংক একাউণ্টত জমা থব পাৰে আকৌ বেংক একাউণ্টৰ পৰা উলিয়াব পাৰে ঠিক আছে তো এটা তোমালোকে লিখি লবা আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে হলে এইখিনি লিখি লোৱা নহলে মই কিতাপত দেখাই দিছো যে সেইখিনি লিখি লোৱা তোমালোকৰ ইচ্ছা ঠিক আছে তো এতিয়া বলা 3 নম্বৰ প্ৰশ্নটোত কি দিছে এবাৰ চাই লও এক সেকেন্ড ওয়েট কৰা ছাত্ৰছাত্ৰীসকল মই তোমালোকক দেখাই দিম আৰু ছাত্ৰছাত্ৰীসকল পৰৱৰ্তী কোনটো চেপ্টাৰৰ দৰকাৰ কোনটো চেপ্টাৰৰ ভিডিও দৰকাৰ তোমালোকৰ মোক কমেন্ট কৰিবা ঠিক আছে তোমালোকৰ কমেন্ট পাই মানে যোনটো দৰকাৰ বেছি সেই মতে মই ভিডিও বনাই থাকো বহুতে কমেন্ট কৰিছিলে যে স্যাৰ ক্লাস 10 ৰ ইকোনমিক্সৰ ফাৰ্স্ট চেপ্টাৰৰ ভিডিও লাগে সেই কাৰণে মই বাকি সব কাম কাজ এৰি এইটো ভিডিও বনাইছো তোমালোকৰ কাৰণে কাৰণ মই গম পাইছো যে কিতাপ চেঞ্জ হৈ গৈছে ইউটিউবত বেছি ভিডিও নাই ঠিক আছে সেইকাৰণে মই ভিডিওটো আপলোড কৰি আছো যাতে তোমালোকে প্ৰশ্নটোবিলাক লিখি মুখস্থ কৰি পেলাব পাৰা চোৱা 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ঠিক আছে ইয়াৰ উত্তৰটো কিতাপত দিয়া আছে তোমালোকে কিতাপৰ পৰা চাই উলিয়াই লিখিব পাৰা বাকি মই লিখি থৈছো তোমালোকক দেখাই দিম প্ৰতিটো প্ৰশ্নটোৰ কিতাপত আছে কিতাপৰ পৰাই দিয়া হৈছে চিন্তা নকৰিবা ঠিক আছে তোমালোকে কিতাপটো পঢ়িলে গম পাবা যে প্ৰশ্নটোবিলাক কোৰ পৰা লোৱা হৈছে ঠিক আছে বাকি কিতাপত যেনেকৈ দিয়া আছে তাতকৈও সৰুকৈ তোমালোকক লিখি দিছো মই ঠিক আছে যাতে তোমালোকৰ পৰীক্ষাত সময় নষ্ট নহয় মানে একেবাৰে পইণ্ট ওয়াইজ লিখি দিয়া হৈছে যাতে কম সময়ৰ ভিতৰত তোমালোকে প্ৰশ্নটোবিলাক লিখি এটা ভাল মাৰ্ক স্কোৰ কৰিব পাৰা ঠিক আছে যাতে ভাল এটা ৰিজাল্ট কৰিব পাৰা মেট্ৰিকত সোশ্যাল সায়েন্সত ঠিক আছে তো চোৱা এটো কি কৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক এই বেংক স্থাপিত হয় 1935 চনত ঠিক আছে তো তোমালোকে উত্তৰটো কেনেকৈ লিখিব লাগিব এইটো লিখিব লাগিব এইটোৱে সো এইটো হৈছে প্ৰশ্ন উত্তৰটো তোমালোকে এইটো লিখিব ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনৰ 1 এপ্ৰিলত প্ৰতিষ্ঠা কৰা হৈছিল তোমালোকে এই 1 এপ্ৰিলটো যদি বাদ দিয়া তথাপিও হ'ব ঠিক আছে ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত প্ৰতিষ্ঠা কৰা হৈছিল তেনেকৈ লিখিলে হৈ যাব ঠিক আছে ওকে আৰু বাকি এইদৰে যদি লিখি দিয়া তেনেহলে আৰু বেছি ভাল হ'ব কাৰণ এক্সাক্ট টাইমটো দি দিয়া হৈছে এক্সাক্ট ডেটটো দি দিয়া হৈছে হনে ওকে তাৰ পিছত দিছে ইউপিআইৰ এটা উদাহৰণ দিয়া ঠিক আছে তো তোমালোকে লিখিবা ইউপিআইৰ উদাহৰণসমূহ হ'ল পেটিএম ফোনপে গুগল পে ভীম আদি তো ইয়াত তোমালোকক অনলি এটা উদাহৰণ দিবলৈ দিছে মই ইয়াত 4টা উদাহৰণ দি দিছো তোমালোকে আপোনাৰ যিকোনো এটা লিখিলে হ'ব আৰু চোৱা একেটা ইয়াত দিয়া আছে পেজ কিমান 22ত দিয়া আছে ঠিক আছে পেজ 22ত দিয়া আছে চোৱা ইউপিআইৰ উদাহৰণসমূহ হ'ল পেটিএম ফোনপে গুগল পে ভীম ঠিক আছে তো তোমালোকে ইয়াৰ পৰা যিকোনো এটা লিখিলে হ'ল ঠিক আছে তোমালোকে উত্তৰটো লিখিবা ইউপিআইৰ এটা উদাহৰণ হ'ল পেটিএম বা তোমালোকে লিখিবা ফোনপে বা লিখিবা গুগল পে আৰু গোটেইখিনি যদি লিখি দিয়া গোটেইকেইটা যদি লিখি দিয়া তথাপিও ভাল হ'ব ঠিক আছে এনেকুৱা নহয় যে গোটেইকেইটা লিখিলে তোমালোকক মাৰ্কছ নিদিব তেনেকুৱা নহয় হয়নে গোটেইকেইটা লিখি দিলে লিখি দিব পাৰা ঠিক আছে ওকে তাৰ পিছত তোমালোকক দিছে চলিত জমা অৰ্থাৎ কাৰেন্ট ডিপোজিট কি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে যি বেংক একাউণ্টৰ পৰা আমানতকাৰীয়ে যিকোনো সময়তে চেকৰ যোগেদি ধন উলিয়াই আনিব পাৰে তাকে চলিত জমা বুলি কোৱা হয় ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি লবা হ'ব ঠিক আছে ছাত্ৰছাত্ৰীসকল এতিয়া বলা পৰৱৰ্তী প্ৰশ্নটোলৈ শিফট হও এইটো হৈছে 6 নম্বৰ প্ৰশ্ন হেতু তোমালোকক দিছে এটা বিত্তীয় উপকৰণ উল্লেখ কৰা অৰ্থাৎ ফাইনান্সিয়েল ইনস্ট্ৰুমেন্ট তো এত মই সিন দি থৈছো কিতাপত তোমালোকৰ কাৰণে তোমালোকৰ সুবিধাৰ কাৰণে ঠিক আছে ইয়াত চোৱা 6 নম্বৰ প্ৰশ্নৰ চোৱা ষ্টক নেক্সট বন্ড তাৰ পিছত আছে ইফালে মিউচুৱেল ফান্ড ঠিক আছে তোমালোকে এইকেইটা এটা লিখিলেই হ'ল ঠিক আছে মই ষ্টক বুলি লিখিছো তোমালোকে বাকি মিউচুৱেল ফান্ড বা বন্ড বুলি লিখিব পাৰা ঠিক আছে এটা বিত্তীয় উপকৰণৰ উদাহৰণ হ'ল ষ্টক বা তোমালোকে লিখিব পাৰা মিউচুৱেল ফান্ড বা তোমালোকে বন্ড বুলি লিখিব পাৰা ঠিক আছে হাতত দিছে পাইকাৰী বজাৰৰ আনটো নাম কি তো এই প্ৰশ্নটো তোমালোকে লিখিব পাৰা পাইকাৰী বজাৰক নিউ ইস্যু বজাৰ বা নিউ ইস্যু মাৰ্কেট বুলিও কোৱা হয় ঠিক আছে তো এইদৰে তোমালোকে লিখি ল'ব পাৰা ঠিক আছে এইটো কিতাপত চোৱা
ইয়াত দিয়া আছে ধুনীয়াকৈ তোমালোকে কিতাপটো পঢ়িবা ঠিক আছে কিতাপটো পঢ়ি ল'লে কি হ'ব জানা কিতাপৰ পৰা লাগিলে যিকোনো প্ৰশ্ন কৰক ঠিক আছে ভিতৰৰ পৰা যিকোনো প্ৰশ্নই নাহক কিয় তোমালোকে উত্তৰটো লিখিব পাৰিবা ঠিক আছে সেইকাৰণে তোমালোকে চেপ্টাৰটো পঢ়িবা ঠিক আছে চোৱা নিউ ইস্যু বজাৰ নিউ ইস্যু মাৰ্কেট বুলি কোৱা হয় ঠিক আছে চোৱা গোটেইখিনি পঢ়ি চোৱা প্ৰাথমিক বজাৰত প্ৰথমবাৰ নতুন নিৰাপত্তা পত্ৰ যেনে শ্বেয়াৰ বণ্ড আদি প্ৰকাশ কৰা হয় সেইকাৰণে এই বজাৰক নিউ ইস্যু বজাৰ অৰ্থাৎ নিউ ইস্যু মাৰ্কেট বুলিও কোৱা হয় ঠিক আছে তো গতিকে তোমালোকে উত্তৰটো আইডিয়া লিখি ল'বা যে পাইকাৰী বজাৰক নিউ ইস্যু বজাৰ বা নিউ ইস্যু মাৰ্কেট বুলিও কোৱা হয় ঠিক আছে ওকে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া 808 তোমালোকক দিছে SEBI কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এৰ উত্তৰ তোমালোকে লিখিবা SEBI 12 এপ্ৰিল 1992 তাৰিখে প্ৰতিষ্ঠা হৈছিল ঠিক আছে তাৰপিছত তোমালোকক দিছে পদ্ধতিগত বিনিয়োগ আঁচনি অৰ্থাৎ সিস্টেমেটিক ইনভেষ্টমেন্ট প্ল্যান অৰ্থাৎ SIP কি উত্তৰ তোমালোকে লিখিবা SIP হৈছে মিউচুৱেল ফাণ্ডত নিৰ্দিষ্ট পৰিমাণৰ ধন নিয়মিতভাৱে বিনিয়োগ কৰাৰ ব্যৱস্থা ঠিক আছে এতিয়া 10 তোমালোকক দিছে সাইবাৰ প্ৰতাৰণাৰ পৰা ৰক্ষা পাবলৈ এটা সতৰ্কতা উল্লেখ কৰা তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে যি আনে সহজে অনুমান কৰা কঠিন হয় ঠিক আছে মানে কঠিন পাছৱৰ্ড লগাব লাগে ঠিক আছে তো তোমালোকে এটো ধুনীয়াকৈ লিখি ল'বা এক মাৰ্কৰ প্ৰশ্ন হয় সেইখন উত্তৰটো একেবাৰে শৰ্টকৈ লিখা হৈছে ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এক নম্বৰৰ গুটিগিৰি প্ৰশ্নটো আলোচনা কৰা শেষ হ'ল এতিয়া এই প্ৰশ্নটো আলোচনা কৰিম চোৱা এই যে তোমালোকক দিছে যে ছুটি উত্তৰৰ প্ৰশ্ন অৰ্থাৎ শৰ্ট আনসাৰ টাইপ কোৱেশ্চন এই ইয়াত 10টা প্ৰশ্ন দিছে এতিয়া এই 10টা প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব ঠিক আছে তো বলা আৰম্ভ কৰি দিওঁ চোৱা প্ৰথমটো প্ৰশ্ন হৈছে এটো আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যসমূহ কি কি ঠিক আছে অৰ্থাৎ ৰিজনাল ৰুৰেল বেংকছ এই বেংকবিলাকৰ কাৰ্যসমূহ কি কি অৰ্থাৎ এই বেংকবিলাকে কি কাম কৰে ঠিক আছে তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে আঞ্চলিক গ্ৰাম্য বেংকে সম্পাদন কৰা মূল কাৰ্য দুটা হ'ল কম সুদত ঋণ ঠিক আছে এইটো প্ৰশ্ন কিন্তু ছাত্ৰ-ছাত্ৰীসকল বহুত ইম্পৰ্টেন্ট হয় হা পৰীক্ষাত হোৱাৰ বহুত সম্ভাৱনা আছে ঠিক আছে গতিকে তোমালোকে ধুনীয়াকৈ উত্তৰটো মুখস্থ কৰি পেলাবা ঠিক আছে তো উত্তৰটো লিখিবা যে আঞ্চলিক গ্ৰাম্য বেংকে সম্পাদন কৰা মূল কাৰ্য দুটা হ'ল কম সুদত ঋণ গাঁৱৰ দৰিদ্ৰ কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়িক মহাজনৰ শোষণৰ পৰা বচাবলৈ কম সুদত ঋণ দিয়ে ঠিক আছে তাৰপিছত লিখিবা সঞ্চয় সংগ্ৰহ গ্ৰাম্য সঞ্চয় বৃদ্ধি কৰে আৰু সেই ধনেৰে কৃষি তথা ক্ষুদ্ৰ উদ্যোগৰ উন্নতি সাধন কৰে ঠিক আছে ওকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা হেতু তোমালোকক দিছে ইন্টাৰনেট বেংকিং ব্যৱহাৰ কৰি ধন স্থানান্তৰ ক্ৰিয়া কেনেকৈ কৰিব পাৰি তো উত্তৰটো তোমালোকে এৰি লিখিবা যে ইন্টাৰনেট বেংকিংৰ জৰিয়তে টকা প্ৰেৰণ মূলতঃ 3টা পদ্ধতিত কৰিব পাৰি প্ৰথমটো হৈছে NEFT দেশৰ ভিতৰত এটা একাউণ্টৰ পৰা আনটোলৈ ধন পঠোৱাৰ সাধাৰণ পদ্ধতি তাৰপিছতো হৈছে RTGS অতি কমেও 2 লাখ টকা দ্ৰুত আৰু সুৰক্ষিতভাৱে পঠোৱাৰ ব্যৱস্থা তাৰপিছতো হৈছে IMPS যিকোনো সময়তে অৰ্থাৎ 24/7 তাৎক্ষণিকভাৱে ধন প্ৰেৰণ কৰাৰ মাধ্যম ঠিক আছে উত্তৰটো মই আকৌ এবাৰ দেখাই দিছো তোমালোকে এৰ পৰা চাইছে ধুনীয়াকৈ লিখি লোৱা ঠিক আছে ওকে এটো ধুনীয়াকৈ লিখি লোৱা ইয়াতকৈ সৰু কৰিবলৈ নাচাবা ইয়াতকৈ যদি সৰু কৰি পেলোৱা তেনেহ'লে তোমালোকে ফুল মাৰ্কস নাপাবা হ'ব ঠিক আছে তো তাৰপিছত চোৱা এইটো ছাত্ৰ-ছাত্ৰীসকল হেৰি 3 নম্বৰ প্ৰশ্ন হয় ইয়াত মানে ভুলতে 4 আহি গ'ল ঠিক আছে এটো 3 নম্বৰ প্ৰশ্ন হয় তো তোমালোকে প্ৰশ্নটো ইয়াত চাব পাৰা চোৱা এইটো প্ৰশ্ন ঠিক আছে বিভিন্ন প্ৰকাৰৰ বেংকিং কাৰ্ড কি উল্লেখ কৰা ঠিক আছে এই 3 নম্বৰ প্ৰশ্নটো উত্তৰ লিখিবা এতিয়া ইয়াত 4 আহি গ'ল ভুলতে ঠিক আছে তোমালোকে এইটো লিখিবা যে দুটা গুৰুত্বপূৰ্ণ বেংকিং কাৰ্ড হ'ল ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড ঠিক আছে ডেবিট কাৰ্ডক হেৰি বুলি কোৱা হয় ATM কাৰ্ড বুলি কোৱা হয় ঠিক আছে ডেবিট কাৰ্ডক ATM কাৰ্ড বুলি কোৱা হয় মনত ৰাখিবা তোমালোকক পৰীক্ষাত কৰিব পাৰে ঠিক আছে এটা হৈছে ডেবিট কাৰ্ড আৰু আনটো হৈছে ক্ৰেডিট কাৰ্ড হ'ব ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল হেডৰ ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা এতিয়া 4 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান অৰ্থাৎ নন বেংকিং ফাইনান্সিয়েল ইনষ্টিটিউশনছ বেংকৰ পৰা কেনেকৈ ভিন্ন তোমালোকে ইয়াৰ উত্তৰত লিখিবা বেংকে চেক বুক প্ৰদান কৰে কিন্তু অনা বেংকিং প্ৰতিষ্ঠানে
চেকৰ সুবিধা নিদিয়ে তাৰপিছতো হৈছে যে বেংকৰ জমা ধনৰ ওপৰত বীমাৰ সুৰক্ষা থাকে কিন্তু অনা বেংকিং প্ৰতিষ্ঠানত এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে ঠিক আছে 5 নম্বৰ তোমালোকক দিছে ইউনিফাইড পেমেন্টছ ইন্টাৰফেস অৰ্থাৎ ইউপিআই কি আৰু ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি তো ছাত্ৰছাত্ৰীসকল তোমালোকে এইটো প্ৰশ্নটো ৰেডি লিখিবা যে ইউপিআই হৈছে এটা তাৎক্ষণিক পেমেন্ট ব্যৱস্থা যি মোবাইল ফোনৰ মাধ্যমেৰে টকা প্ৰেৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় তো তাৰপিছত তোমালোকে ইউপিআইৰ বৈশিষ্ট্যসমূহ অৰ্থাৎ কেৰেক্টাৰিষ্টিক কেইটা লিখিবা হেডৰে লিখিবা যে ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ হ'ল তাৎক্ষণিক সেৱা মোবাইলৰ জৰিয়তে যিকোনো সময়তে লগে লগে ধন পঠিয়াব পাৰি নেক্সট সৰল ব্যৱহাৰ কেৱল কিউআৰ কোড বা ইউপিআই আইডি ব্যৱহাৰ কৰি বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ লেনদেন কৰিব পাৰি ঠিক আছে নেক্সট লিখিবা সুৰক্ষিত যে ই মোবাইল নম্বৰ আৰু গোপন পিনৰ জৰিয়তে দ্বি-স্তৰীয় সুৰক্ষা প্ৰদান কৰে ঠিক আছে নেক্সট আছে দৈনিক সীমা ইয়াৰ জৰিয়তে সাধাৰণতে দৈনিক 1 লাখ টকালৈকে লেনদেন কৰিব পাৰি ঠিক আছে তো ছাত্ৰছাত্ৰীসকল এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা ঠিক আছে এইটো প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা আছে ঠিক আছে গতিকে তোমালোকে এইটো প্ৰশ্নটোৰ মুখস্থ কৰি পেলাবা হ'ব বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো ঠিক আছে তো ছাত্ৰছাত্ৰীসকল এতিয়া পৰৱৰ্তী প্ৰশ্নটো চোৱা পৰৱৰ্তী প্ৰশ্নটো তোমালোকক দিছে যে বিত্তীয় বজাৰৰ উপাদানসমূহ কি কি বিত্তীয় বজাৰ মানে ফাইনান্সিয়েল মাৰ্কেট তো লিখিবা তোমালোকে যে বিত্তীয় বজাৰৰ প্ৰধান উপাদান বা ভাগ দুটা হৈছে মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰ ঠিক আছে প্ৰথমটো হৈছে মুদ্ৰা বজাৰ আৰু দ্বিতীয়টো হৈছে মূলধনী বজাৰ ঠিক আছে বা পুঁজি বজাৰ ঠিক আছে আৰু ইংৰাজীত কোৱা হয় কেপিটেল মাৰ্কেট হ'ব তো তোমালোকে এইটো ধুনীয়াকৈ লিখি ল'বা এটা হৈছে মুদ্ৰা বজাৰ আৰু আনটো হৈছে মূলধনী বজাৰ বা পুঁজি বজাৰ অৰ্থাৎ কেপিটেল মাৰ্কেট মানি মাৰ্কেট আৰু কেপিটেল মাৰ্কেট ঠিক আছে তো এইটো ধুনীয়াকৈ লিখি লোৱা প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে ঠিক আছে গোটেইকেইটা ইম্পৰ্টেণ্ট হয় হ'লেও মই যিকেইটা ইম্পৰ্টেণ্ট বুলি কৈ আছোঁ সেইকেইটা অলপ বেছি ইম্পৰ্টেণ্ট হয় মানে ঠিক আছে ছাত্ৰছাত্ৰীসকল এতিয়া হাতত চোৱা হাতত তোমালোকক দিছে বণ্ড কি হয় তো তোমালোকে এইটো প্ৰশ্ন উত্তৰ হেডো লিখিবা যে বণ্ড হৈছে চৰকাৰ বা কোনো কোম্পানী জনসাধাৰণ বা বিনিয়োগকাৰীৰ পৰা এক নিৰ্দিষ্ট সুধৰ বিনিময়ত ঋণ লোৱাৰ এক প্ৰমাণপত্ৰ ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি পেলাবা তাৰপিছত চোৱা আঠত তোমালোকক দিছে আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত কি কি সতৰ্কতা অৱলম্বন কৰিব লাগে উল্লেখ কৰা এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এই 8 নম্বৰ প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় হ'ব পৰীক্ষাত আহিব পাৰে গতিকে তোমালোকে উত্তৰটো মুখস্থ কৰি পেলাবা চোৱা উত্তৰটো তোমালোকে এইটো লিখিবা যে আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহ হ'ল ঋণ পৰিহাৰ বিনিয়োগৰ বাবে কেতিয়াও ঋণ ল'ব নালাগে নেক্সট লিখিবা সঠিক তথ্য যিকোনো আঁচনিত ধন লগোৱাৰ আগতে ভালদৰে জানি ল'ব লাগে ঠিক আছে তাৰপিছত লিখিবা প্ৰলোভনৰ পৰা আঁতৰ কম সময়ত অধিক লাভৰ মিছা প্ৰতিশ্ৰুতিত ভুল যাব নালাগে চৰকাৰী স্বীকৃতি কেৱল আৰবিআই বা এছইবিআইৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানতহে লেনদেন কৰিব লাগে এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা সেই তোমালোকক দিছে চাইবাৰ প্ৰতাৰণাৰ ধৰণসমূহ কি কি অৰ্থাৎ চাইবাৰ ফ্ৰডৰ ধৰণসমূহ কি কি লিখিবা চাইবাৰ প্ৰতাৰণাৰ প্ৰধান ধৰণসমূহ হ'ল লিখিবা প্ৰথমে যে পইচা চুৰি বেংক বা কাৰ্ডৰ পৰা কৌশলেৰে ধন কাঢ়ি নিয়া নেক্সট পৰিচয় চুৰি আনৰ নাম ফটো ব্যৱহাৰ কৰি ভুৱা পৰিচয় দিয়া নেক্সট ফিচিং ভুৱা লিংক পঠিয়াই পাছৱৰ্ড বা গোপন তথ্য চুৰি কৰা তাৰপিছত আছে মিছা প্ৰলোভন লটাৰী বা উপহাৰৰ লোভ দেখুৱাই পইচা ঠগা ঠিক আছে তো ছাত্ৰছাত্ৰীসকল তোমালোকে এইদৰে ধুনীয়াকৈ উত্তৰটো লিখি ল'বা এতিয়া 10ত চোৱা 10ত তোমালোকক দিছে বেংকৰ উদ্ভৱৰ ওপৰত সংক্ষিপ্ত নোট লিখা তোমালোকে এইটো প্ৰশ্নটো ৰেডি লিখিবা যে অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে পুৰণি কালৰ বেপাৰী সোণাৰী আৰু মহাজনসকলৰ কাম কাজৰ পৰাই বেংকৰ জন্ম হৈছে বেংক শব্দটো ইটালীয় শব্দ বানচুৰ পৰা আহিছে যাৰ অৰ্থ হৈছে টকা লেনদেন কৰা বেংক মধ্যযুগত ইটালীত বেংক অৱ ভেনিছ স্থাপন হোৱাৰ পিছৰে পৰা আধুনিক বেংক ব্যৱস্থাৰ আৰম্ভণি ঘটে ঠিক আছে তো ছাত্ৰছাত্ৰীসকল এইদৰে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা ঠিক আছে সৰুৱে উত্তৰটো বেছি ডাঙৰ নহয় গতিকে ধুনীয়াকৈ লিখি লোৱা তো ছাত্ৰছাত্ৰীসকল বলা এতিয়া পৰৱৰ্তী প্ৰশ্নটোত কি আছে চাওঁ এতিয়া মানে এইকেইটা আলোচনা কৰা শেষ হ'ল ঠিক আছে এইকেইটা প্ৰশ্নটো আলোচনা কৰা হৈ গ'ল এতিয়া
ইয়াত যে তোমালোকক 5টা প্ৰশ্ন দিছে এই প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰিম ঠিক আছে তোমালোকক দিছে যে দীৰ্ঘ উত্তৰৰ প্ৰশ্ন অৰ্থাৎ লং আনসাৰ টাইপ কোৱেশ্চনছ ঠিক আছে তাৰমানে এইটো এইকেইটা প্ৰশ্ন উত্তৰ অলপ লং হ'ব হলেও যিমান শৰ্টকৈ সম্ভৱ মই হিমান শৰ্টকৈ লিখি আনিছোঁ তোমালোকৰ কাৰণে যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় ঠিক আছে যাতে উত্তৰবিলাক দীঘল নহয় যাতে কম সময়ৰ ভিতৰত তোমালোকে পৰীক্ষাত লিখি ভাল মাৰ্ক এটা স্কোৰ কৰিব পাৰা ঠিক আছে তাৰপিছত তোমালোকক সেইবিলাকৰ বিষয়ে ব্যাখ্যা কৰিবলৈ দিছে মই ধুনীয়াকৈ লিখি দিছোঁ তোমালোকৰ কাৰণে চাই থাকা তো চোৱা তোমালোকক দিছে দীৰ্ঘ উত্তৰৰ প্ৰশ্ন তো চোৱা প্ৰথম প্ৰশ্নটো হৈছে যে কেন্দ্ৰীয় বেংকৰ যিকোনো 4টা কাৰ্য ব্যাখ্যা কৰা তোমালোকক কেন্দ্ৰীয় বেংকৰ যিকোনো 4টা কাৰ্য ব্যাখ্যা কৰিবলৈ দিছে তো তোমালোকে লিখিবা যে কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য হ'ল প্ৰথমটো কাৰ্য এইটো যে মুদ্ৰা ছপা কৰা দেশৰ বাবে কাগজী নোট বা টকা কেৱল কেন্দ্ৰীয় বেংকেই ছপা কৰে তাৰপিছত লিখিবা চৰকাৰৰ বেংক চৰকাৰৰ ধন জমা ৰাখে আৰু প্ৰয়োজনত আৰ্থিক পৰামৰ্শ দিয়ে তাৰপিছত লিখিবা যে বেংকসমূহৰ বেংক বাণিজ্যিক বেংকসমূহক নিয়ন্ত্ৰণ কৰে আৰু সংকটত ঋণ দি সহায় কৰে ঠিক আছে কেন্দ্ৰীয় বেংকে কি কৰে কেন্দ্ৰীয় বেংকে যিবিলাক বাণিজ্যিক বেংক আছে এইবিলাকক নিয়ন্ত্ৰণ কৰে অৰ্থাৎ কন্ট্ৰোল কৰে ঠিক আছে আৰু প্ৰয়োজন হ'লে ঋণ দি সহায় কৰে নেক্সট আছে ঋণ নিয়ন্ত্ৰণ লিখিবা যে বজাৰত টকাৰ যোগান আৰু ঋণৰ পৰিমাণ সঠিককৈ নিয়ন্ত্ৰণ কৰে ঠিক আছে ওকে তো ছাত্ৰছাত্ৰীসকল এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে যে বেংকিং কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত কি সতৰ্কতা ল'ব লাগে ব্যাখ্যা কৰা ছাত্ৰছাত্ৰীসকল এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো প্ৰশ্ন পৰীক্ষাত হোৱাৰ বহুত সম্ভাৱনা আছে গতিকে তোমালোকে কিন্তু উত্তৰটো মুখস্থ কৰি পেলাব লাগিব ঠিক আছে তো চোৱাচোন উত্তৰটো তোমালোকে এইদৰে লিখিবা যে বেংকিং কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহ হ'ল প্ৰথম সাৱধানতাটো এইদৰে গোপনীয়তা ৰক্ষা ঠিক আছে গোপনীয়তা মানে কি পিন ওটিপি ঠিক আছে সিভিভি ঠিক আছে এইবিলাক কেতিয়াও শ্বেয়াৰ কৰিব নালাগে ঠিক আছে চোৱা কাৰ্ডৰ পিন সিভিভি আৰু ওটিপি কাৰোৰে লগত ভগাবলৈ নালাগে অৰ্থাৎ শ্বেয়াৰ কৰিব নালাগে ঠিক আছে বা কাকো দিব নালাগে তোমালোকে তেনেকৈ লিখিব পাৰা তাৰপিছত লিখিবা যে পিন সুৰক্ষা এটিএমত পিন নম্বৰ টিপাৰ সময়ত কিবোৰ্ডখন সদায় হাতেৰে ডাকি ৰাখিব লাগে ঠিক আছে এটিএমৰ পৰা টকা ওলাবৰ কাৰণে এটা পিন ইউজ কৰা হয় মানে এটা পিন এণ্টাৰ কৰিব লাগে সেই পিনটো যাতে বেলেগে গম নাপায় তেনেকৈ আমি এণ্টাৰ কৰিব লাগে কাৰণ যদি আমাৰ এটিএম কাৰ্ডটো ভুলতে হেৰাই যায় তেনেহ'লে যদি কোনোবাই পিনটো জানে তেনেহ'লে তেওঁ সেই পিনটো ব্যৱহাৰ কৰি টকা ওলাই আনিব পাৰিব একাউণ্টৰ পৰা হয়নে গতিকে আমি পিনটো সদায় মানে সিক্ৰেট ৰাখিব লাগে ঠিক আছে কাৰো লগত শ্বেয়াৰ কৰিব নালাগে তাৰপিছত আছে নিৰাপদ ব্যৱহাৰ কাৰ্ডখন সদায় নিজৰ যত্নত ৰাখিব লাগে আৰু অচিনাকি লোকৰ হাতত দিব নালাগে ঠিক আছে তাৰপিছত চোৱা সাইড দিছে তৎকালীন ব্লক কাৰ্ড হেৰালে পলম নকৰি লগে লগে বেংকৰ লগত যোগাযোগ কৰি কাৰ্ডখন বন্ধ অৰ্থাৎ ব্লক কৰাব লাগে নেক্সট আছে বিল পৰিশোধ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিলে তাৰ বিল সদায় সময়মতে পৰিশোধ কৰিব লাগে ঠিক আছে তাৰপিছত চোৱা তোমালোকক দিছে বাণিজ্যিক বেংকৰ কাৰ্যসমূহ কি অৰ্থাৎ কমাৰ্চিয়েল বেংকছৰ কাৰ্যসমূহ কি অৰ্থাৎ এই বেংকবিলাকে কি কাম কৰে ঠিক আছে তো ছাত্ৰছাত্ৰীসকল তোমালোকে সেইটো প্ৰশ্নটো এইটো লিখিবা যে বাণিজ্যিক বেংকৰ প্ৰধান কাৰ্যসমূহ হ'ল আমানত বা সঞ্চয় সংগ্ৰহ লিখিবা বাণিজ্যিক বেংকে ৰাইজৰ পৰা চলিত স্থিৰ অৰ্থাৎ ফিক্সড আৰু সঞ্চয় জমা হিচাপে ধন সংগ্ৰহ কৰে ঋণ প্ৰদান এই বেংকে কৃষক ব্যৱসায়ী আৰু উদ্যোগপতিসকলক প্ৰয়োজন অনুসৰি ঋণ আগবঢ়ায় নেক্সট আছে ঋণ মুদ্ৰা সৃষ্টি জমা হোৱা ধনৰ এটা অংশ হাতত ৰাখি বাকিখিনি ঋণ হিচাপে দি বেংকে নতুন আমানত বা ঋণ মুদ্ৰা সৃষ্টি কৰে নেক্সট আছে অন্যান্য সেৱা ই গ্ৰাহকৰ মূল্যৱান অলংকাৰ বা নথিপত্ৰ সুৰক্ষিতভাৱে ৰাখে আৰু সা সম্পত্তিৰ ৰক্ষণাবেক্ষণ কৰে নেক্সট আছে 4 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে যে বিত্তীয় বজাৰ অৰ্থাৎ ফাইনান্সিয়েল মাৰ্কেট কি হয় বিত্তীয় বজাৰৰ ভূমিকাসমূহ উল্লেখ কৰা লিখিব উত্তৰ যে বিত্তীয় বজাৰ হৈছে এনে এখন বজাৰ য'ত শ্বেয়াৰ বা বণ্ডৰ দৰে বিত্তীয় সম্পদসমূহ কিনা বেচা কৰা হয় তাৰপিছত দিয়া হৈছে প্ৰধান ভূমিকা কেইটা লিখিবা পুঁজি গঠন মানুহৰ সঞ্চিত ধনখিনিক উদ্যোগ বা ব্যৱসায়ত সঠিকভাৱে বিনিয়োগ কৰাত সহায় কৰে তাৰপিছত লিখিবা তৰলতা প্ৰদান বিনিয়োগকাৰীয়ে যিকোনো সময়তে শ্বেয়াৰ
আদি বিক্ৰী কৰি সহজে নগদ টকালৈ ৰূপান্তৰ কৰিব পাৰে ঠিক আছে তাৰপিছত লিখিবা অৰ্থনৈতিক বিকাশ দেশৰ অৰ্থনীতিক শক্তিশালী আৰু গতিশীল কৰি ৰখাত মূল ভূমিকা লয় ঠিক আছে এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে মিউচুৱেল ফাণ্ড কি হয় বিনিয়োগকাৰীয়ে কিয় মিউচুৱেল ফাণ্ডক বেছি পছন্দ কৰে ব্যাখ্যা কৰা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো প্ৰশ্ন উত্তৰ লিখিবা যে মিউচুৱেল ফাণ্ড হৈছে এনে এক বিনিয়োগ পদ্ধতি য'ত বহুতো মানুহৰ ধন একেলগ কৰি এজন বিশেষজ্ঞ পৰিচালকে বিভিন্ন ঠাইত খটুৱায় ঠিক আছে তাৰপিছত পছন্দ কৰাৰ কাৰণটো তোমালোকে এইটো লিখিবা যে বিশেষজ্ঞৰ সহায় এজন অভিজ্ঞ ব্যক্তিয়ে টকাখিনি পৰিচালনা কৰে তাৰপিছত লিখিবা কম বিপদ বিভিন্ন কোম্পানীত ধন ভগোৱা হয় বাবে লোকচানৰ ভয় কম থাকে সৰু বিনিয়োগ অতি কম টকাৰেও ইয়াত বিনিয়োগ আৰম্ভ কৰিব পাৰি ঠিক আছে এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰ তোমালোকক দিছে তলত দিয়া বিষয়সমূহ ব্যাখ্যা কৰা ঠিক আছে প্ৰথমে দিছে পান কাৰ্ড ঠিক আছে পান কাৰ্ড কি ব্যাখ্যা কৰিব লাগে ঠিক আছে ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা আছে ঠিক আছে গতিকে তোমালোকে উত্তৰটো হেডু লিখিবা যে পান কাৰ্ড হ'ল ভাৰতৰ আয়কৰ বিভাগে জাৰি কৰা 10টা সংখ্যা আৰু আখৰযুক্ত এক বিশেষ পৰিচয় পত্ৰ ইয়াৰ জৰিয়তে চৰকাৰে এজন ব্যক্তিৰ কৰ অৰ্থাৎ টেক্স আৰু সকলো ডাঙৰ আৰ্থিক লেনদেনৰ হিচাপ ৰাখে নতুন বেংক একাউণ্ট খোলা ডাঙৰ অংকৰ লেনদেন কৰা আৰু আয়কৰ জমা দিয়াৰ বাবে এই কাৰ্ডখন অতি প্ৰয়োজনীয় ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এইটো ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি পেলাবা ঠিক আছে পেন কাৰ্ডৰ ওপৰত তাৰপিছত দিছে আধাৰ কাৰ্ড ঠিক আছে আধাৰ কাৰ্ড কি ব্যাখ্যা কৰিব লাগে তো এইটো লিখিবা যে আধাৰ কাৰ্ড হ'ল ভাৰতীয় বাসিন্দাৰ বাবে ঠিক আছে অৰ্থাৎ ভাৰতীয় নাগৰিকৰ বাবে UIDAIA জাৰি কৰা 12টা সংখ্যাৰ এক বিশেষ পৰিচয় পত্ৰ ইয়াত ব্যক্তিৰ নাম ঠিকনাৰ উপৰিও আঙুলিৰ ছাপ আৰু চকুৰ মণিৰ দৰে বায়োমেট্ৰিক তথ্য সংৰক্ষণ কৰা হয় চৰকাৰী আঁচনিৰ সুবিধা ল'বলৈ আৰু পৰিচয়ৰ প্ৰমাণ হিচাপে ভাৰতত এই কাৰ্ডখন অতি প্ৰয়োজনীয় ঠিক আছে তো এই তোমালোকে আধাৰ কাৰ্ডৰ বিষয়ে লিখিবা আধাৰ কাৰ্ড কি ব্যাখ্যা কৰিবা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া হাতত চোৱা হাতত তোমালোকক দিছে তলত দিয়া প্ৰতিটো প্ৰতিষ্ঠানৰ যিকোনো দুটা কাৰ্য সংক্ষেপে ব্যাখ্যা কৰা ঠিক আছে তো ইয়াত কিছুমান প্ৰতিষ্ঠানৰ নাম দিয়া আছে এই প্ৰতিষ্ঠানে কৰা দুটাকৈ কাৰ্য তোমালোকক সংক্ষেপে ব্যাখ্যা কৰিবলৈ দিছে ঠিক আছে আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে মই কিন্তু কিছুমান MCQ লিখি থৈছো ঠিক আছে যিকেইটা তোমালোকে ভিডিঅ'টো শেষৰ ফালে পাই যাবা হ'ব গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা MCQ ভিডিঅ' লিখি ল'বা কাৰণ আজিকালি তোমালোক MCQ কৰি প্ৰশ্ন সোধে ন তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা ঠিক আছে তো চোৱা প্ৰথমে দিছে IDBI ঠিক আছে তো তোমালোকে উত্তৰ লিখিবা ইয়াত মানে দুটা উত্তৰ আহি গ'ল এটা উত্তৰ লিখাৰ দৰকাৰ নাই ঠিক আছে সাপোজ এইটো তোমালোকে নিলিখিবা ঠিক আছে এইটো লিখি দিলে হৈ যাব হ'ব চোৱা IDBIৰ দুটা প্ৰধান কাৰ্য হ'ল দুটা কাৰ্য লিখিবলৈ দিছে ন তো দুটা কাৰ্য তোমালোকে এইদৰে লিখিবা যে উদ্যোগ খণ্ডলৈ বিত্তীয় সাহায্য লিখিবা যে দেশৰ সৰু আৰু ডাঙৰ উদ্যোগসমূহৰ বিকাশৰ বাবে দীৰ্ঘম্যাদী ঋণ আৰু বিত্তীয় সাহায্য প্ৰদান কৰা তাৰপিছত লিখিবা আঞ্চলিক ভাৰসাম্য ৰক্ষা অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগিক উন্নয়নৰ বাবে বিশেষ ৰেহাই দৰত ঋণ আগবঢ়োৱা ঠিক আছে তাৰপিছত তোমালোকে লিখিবা এইটোৰ কাৰণে ঠিক আছে RRBS মানে ৰিজনাল ৰুৰেল বেংকছ ঠিক আছে RRB আঞ্চলিক গ্ৰাম্য বেংকৰ দুটা প্ৰধান কাৰ্য হ'ল লিখিবা প্ৰথম কাৰ্যটো গ্ৰাম্য ঋণ প্ৰদান তো ইয়াৰ পৰা চাইছে লিখি ল'বা যে গাঁৱৰ ক্ষুদ্ৰ কৃষক খেতিয়ক আৰু কুটিৰ শিল্পৰ সৈতে জড়িত লোকসকলক সহজতে ঋণ যোগান ধৰে তাৰপিছত লিখিবা সঞ্চয় সংগ্ৰহ গাঁৱৰ ৰাইজৰ ক্ষুদ্ৰ সঞ্চয়সমূহ জমা ৰাখি তেওঁলোকৰ মাজত বেংকিং অভ্যাস গঢ়ি তোলা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া চিট চোৱা চিট তোমালোকক দিছে NABARD অৰ্থাৎ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট তো তোমালোকে উত্তৰটো চাইছে ইয়াৰ পৰা ধুনীয়াকৈ চাইছে লিখি ল'বা ঠিক আছে মই আৰু পঢ়ি নাথাকোঁ কাৰণ বহুতকেইটা MCQ আছে সেইকেইটাও পঢ়ি দিব লাগিব ন গতিকে মই যদি পঢ়ি থাকোঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব তো চাইছে লিখি লোৱা ঠিক আছে প্ৰথমটো কাৰ্য এডৈ লিখিবা তাৰপিছতো এডৈ লিখিবা হ'ব তাৰপিছত তোমালোকক দিছে SIDBI অৰ্থাৎ স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া তো তোমালোকে এইটোৰ কাৰণে এইদৰে ধুনীয়াকৈ লিখিবা ঠিক আছে লিখিবা যে SIDBIৰ দুটা প্ৰধান কাৰ্য হ'ল কাৰ্য দুটা তোমালোকে এইদৰে লিখিবা এইটো হৈছে প্ৰথম কাৰ্য
আৰু এইটো হৈছে দ্বিতীয় কাৰ্য ঠিক আছে তাৰপিছত তোমালোকক 8ত দিছে যে ডিজিটেল পেমেন্ট ব্যৱহাৰ কৰাৰ সময়ত এজন ব্যক্তিয়ে কি কি সতৰ্কতা ল'ব লাগে ঠিক আছে এত সময়ত তো এটা আছে প্ৰশ্নটো চাবা তো এটা আছে ঠিক আছে তো তোমালোকে উত্তৰটো হেডু লিখিবা ডিজিটেল পেমেন্ট কৰাৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহ হ'ল গোপনীয়তা নিজৰ পাছপোৰ্ট পিন বা ওটিপি কাৰোৰে লগত ভগাব নালাগে সুৰক্ষিত নেটৱৰ্ক লেনদেনৰ বাবে ৰাছ হোৱা মুক্ত ৱাইফাই অৰ্থাৎ পাব্লিক ৱাইফাই ব্যৱহাৰ কৰিব নালাগে তাৰপিছত লিখিবা নিৰাপদ এপ সদায় অফিচিয়েল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰা বেংক বা পেমেন্ট এপহে ব্যৱহাৰ কৰিব লাগে ঠিক আছে তাৰপিছত লিখিবা কিউআৰ কোডৰ নিয়ম মনত ৰাখিব লাগে যে টকা গ্ৰহণ কৰিবলৈ কোনো কিউআৰ কোড স্কেন কৰাৰ প্ৰয়োজন নাই ঠিক আছে টকা পঠিয়াবৰ কাৰণে কিউআৰ কোড স্কেন কৰিব লাগে কিন্তু গ্ৰহণ কৰিবৰ কাৰণে কোনো ধৰণৰ কিউআৰ কোড স্কেন কৰিব নালাগে ঠিক আছে তাৰপিছত 5 দি লিখিবা পৰীক্ষা টকা পঠোৱাৰ আগতে যাক পঠাব তেওঁৰ নাম আৰু নম্বৰ ভালদৰে পৰীক্ষা কৰি ল'ব লাগে ঠিক আছে এৰো লিখিবা তো ছাত্ৰ-ছাত্ৰীসকল পাঠত দিয়া অৰ্থাৎ অনুশীলনী দিয়া গোটেইকেইটা প্ৰশ্নটো আলোচনা কৰা শেষ হ'ল এতিয়া মই তোমালোকক কেইটামান অতিৰিক্ত এমসিকিউ দেখাই দিম এমসিকিউ কেইটা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা আছে ঠিক আছে কাৰণ আজিকালি তোমালোকক এমসিকিউ ৰ প্ৰশ্ন সুধে ন পৰীক্ষাত এমসিকিউ আহে গতিকে তোমালোকে এমসিকিউ কেইটা লিখি ল'বা ঠিক আছে ইকনমিক্সৰ অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায়টোৰ পৰা এমসিকিউ কেইটা দিয়া হৈছে গতিকে তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে চোৱাচোন প্ৰথমটো হৈছে যে ডেবিট কাৰ্ডক সংক্ষেপে আন কি নামেৰে জনা যায় এটিএম কাৰ্ড বুলি জনা যায় ন আমি ডেবিট কাৰ্ডক এটিএম কাৰ্ড বুলি বেছি কওঁ ঠিক আছে ডেবিট কাৰ্ড মাজে মাজে কোৱা হয় কিন্তু এটিএম কাৰ্ড শব্দটো বেছিকৈ ব্যৱহাৰ কৰি থাকোঁ হয়নে এইটো এটা কমন ৱৰ্ড হৈ গৈছে ঠিক আছে তাৰপিছত চোৱা উত্তৰটো তোমালোকে এটিএম কাৰ্ড বুলি লিখিবা হ'ব ওকে তাৰপিছত চোৱাচোন কি দিছে 2 নম্বৰ তোমালোকক দিছে যে তলৰ কোনখন কাৰ্ডৰ জৰিয়তে গ্ৰাহকে বেংকৰ পৰা অস্থায়ীভাৱে ঋণ অৰ্থাৎ লোন লৈ সামগ্ৰী কিনিব পাৰে কোনখন কাৰ্ডৰ জৰিয়তে ইয়াত চোৱা চাৰিটা কাৰ্ডৰ নাম দিয়া চোৱাচোন ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আধাৰ কাৰ্ড আৰু ওপৰৰ এটা নহয় কি হ'ব ক্ৰেডিট কাৰ্ড ঠিক আছে ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আমি বেংকৰ পৰা অস্থায়ীভাৱে লোন ল'ব পাৰিম ঠিক আছে তো কি হ'ব ক্ৰেডিট কাৰ্ড হ'ব তো তোমালোকে এইটো ধুনীয়াকৈ উত্তৰটো লিখিবা তাৰপিছত আছে আৰটিজিএছ ব্যৱস্থাত টকা প্ৰেৰণ কৰাৰ ন্যূনতম পৰিমাণ কিমান তো ইয়াত হ'ব 2 লাখ ঠিক আছে ন্যূনতম 2 লাখ টকা প্ৰেৰণ কৰিব লাগিব হ'ব গতিকে এইটো শুদ্ধ হয় এতিয়া সাইট তোমালোকক দিছে ইউনিফাইড পেমেন্ট ইন্টাৰফেস অৰ্থাৎ ইউপিআই ব্যৱস্থা কোন চনত উদ্ভাৱন কৰা হৈছিল তো উত্তৰ তোমালোকে লিখিবা 2016 চনত ঠিক আছে এইটো গটো শুদ্ধ হ'ব 2016 চনত ঠিক আছে বাকি কিটা ভুল হ'ব তো ছাত্ৰ-ছাত্ৰীসকল পাছত চোৱা পাছৰটো উত্তৰটো হৈ যাব SEBI ঠিক আছে তাৰমানে চোৱাচোন কি কৈছে তলৰ কোনটো এটা ইউপিআই এপৰ উদাহৰণ নহয় ফোন পে ইউপিআই এপৰ উদাহৰণ হয় তাৰপিছত গুগল পে হয় ভীম হয় কিন্তু SEBI ইউপিআই এপৰ উদাহৰণ নহয় ঠিক আছে গতিকে তোমালোকে এইটো লিখি দিবা SEBI ঠিক আছে তাৰপিছত আছে মিউচুৱেল ফাণ্ডত নিৰ্দিষ্ট পৰিমাণৰ ধন নিয়মিতভাৱে বিনিয়োগ কৰা ব্যৱস্থাটো কি বুলি কোৱা হয় চোৱাচোন SIP বুলি কোৱা হয় অৰ্থাৎ সিস্টেমেটিক ইনভেষ্টমেন্ট প্লেন হ'ব নেক্সট আছে কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক কোন চনত স্থাপিত হৈছিল তো চনটো দিয়া আছে কিমান চনত 1982 চনত হয়নে গতিকে এইটো অপচন শুদ্ধ হৈ যাব 1982 চনত ঠিক আছে তাৰপিছত হতত কি যে চোৱাচোন ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক কেতিয়া স্থাপন কৰা হৈছিল 1964 চনত ঠিক আছে গতিকে এইটো শুদ্ধ হয় তাৰপিছত উত্তৰ তোমালোকক দিছে আগতে প্ৰকাশিত নিৰাপত্তা পত্ৰ ক্ৰয় বিক্ৰয় কৰা বজাৰখনক কি বোলা হয় তো এইটো হ'ব গৌণ বজাৰ অৰ্থাৎ সেকেন্ডাৰী মাৰ্কেট ঠিক আছে তাৰপিছত 19 নম্বৰটোৰ উত্তৰটো হৈ যাব এইটো ঠিক আছে খটো তাৰপিছত 20 নম্বৰৰ উত্তৰটো হৈ যাব এইটো ঘটো হ'ব তো ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা আৰু পৰৱৰ্তী কোনটো চেপ্টাৰ ভিডিও লাগে হেতু মোক কমেন্ট কৰি জনাবা হেইমতে আমি ভিডিও আপলোড দিম ঠিক আছে আৰু
ইকনমিক্সৰ যিটো সেকেন্ড চেপ্টাৰ আছে হেতু ভিডিও তোমালোকে কেইদিনমানৰ ভিতৰতে পাই যাবা হটা লিংকটো মই ডেসক্ৰিপচনত দি থৈ দিম ডেসক্ৰিপচনৰ পৰা তোমালোকে চাও পাৰিবা আৰু ক্লাছ 10 ৰ যিকোনো চেপ্টাৰৰ যিকোনো সাবজেক্টৰ ভিডিও চাবৰ কাৰণে তোমালোকে হেৰি কৰিবা প্লেলিষ্ট ভিজিট কৰিবা প্লেলিষ্টত তোমালোকে পাই যাবা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো হেকলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ